আসাম জিওগ্ৰাফি ইম্পৰ্টেণ্ট MCQs আজি এই ভিডিঅ'ত মই তোমালোকৰ লগত 20টা আসাম জিওগ্ৰাফিৰ পৰা MCQ কুৱেশ্যন ডিসকাস কৰিম যিবোৰ প্ৰিভিয়াসলি কোনো এক্সামত অলৰেডি আহিছে সো বলা আজিৰ প্ৰথম কুৱেশ্যনটো তোমালোকে চাই আছা where will you found golden langur অৰ্থাৎ সোণালী বান্দৰ তোমাৰ এই চাৰিটা অপচনৰ পৰা কোনখন জাগাত পোৱা যায় সো তোমালোকে নিশ্চয় জানা সোণালী বান্দৰ কোনখিনিত পোৱা যায় চক্ৰশিলা আৰু এই চক্ৰশিলা অভয়াৰণ্যটো কোনখিনিত আছে তোমাৰ ক্লাস 6 ৰ বুকত ক্লিয়াৰলি মেনশন আছে যে চক্ৰশিলা কোনখিনিত আছে ধুবৰীত আছে যদি ধুবৰী অপচনত না থাকে মেবি সেপাৰেট কে কোৱেশ্চন দিব পাৰে যে চক্ৰশিলা অভয়াৰণ্যখন কোনখিনিত আছে সো যদি ধুবৰী অপচনত না থাকে তেন্তে তোমালোকে কোকৰাঝাৰ টিক কৰিব পৰা ঠিক আছে in which year the first Saraighat bridge is in Guwahati was constructed অর্থাৎ গুৱাহাটীত থকা সৰাইঘাট ব্ৰিজটো প্ৰথমবাৰৰ বাবে কেতিয়া তোমাৰ নিৰ্মাণ কৰা হৈছিল সো এটো নিৰ্মাণ কৰা হৈছিল 1962 ত which of the following Indian state does not share any boundary with Myanmar সো বাৰ্মাৰ লগত কোনখন মানে স্থলৰ চাৰিটা অপচনৰ পৰা কোনটো ষ্টেটে বাৰ্মাৰ লগত অৰ্থাৎ ম্যানমাৰৰ লগত কোনো বাউন্ডাৰি শেয়াৰ নকৰে সো এটো হ'ব ইয়াৰ উত্তৰ হ'ব আমাৰ অসম that is option C Question number 4 Which of the following is metamorphic rock তো ৰূপান্তৰিত শিলা ইয়াৰ পৰা কোনটো হয় ইয়াৰ উত্তৰ হ'ব স্লেট এই স্লেটটো কি হয় শেলৰ পৰা বনোৱা হয় অৰ্থাৎ শেলৰ ৰূপান্তৰিত ফৰ্ম কি হয় তোমাৰ স্লেট হয় সো মেটামorphic rock কোনটো হ'ব এট অপচন A Which one of the following is a national park of Assam এটো আসাম টেট 2021 ত কোৱেশ্চনটো আহিছিল সো তলৰ পৰা কোনটো তোমাৰ নেশনাল পাৰ্ক হয় সোনাই ৰূপাই অভয়াৰণ্য হয় পবিত্ৰ অভয়াৰণ্য হয় তোমাৰ গিবনো অভয়াৰণ্য হয় ৰায়মনা কি হয় তোমাৰ নেশনাল পাৰ্ক হয় আৰু এই ৰায়মনা নেশনাল পাৰ্ক তোমাৰ কোনখিনি ডিস্ট্ৰিক্টত আছে কোকৰাঝাৰ ডিস্ট্ৰিক্টত আছে লগতে তোমালোকক কেতিয়াবা খুদি দিব পাৰে যে আমাৰ অসমৰ একেবাৰে পশ্চিম পিনত থাকা ঠিক আছে পশ্চিম ফালে থাকা ৰাষ্ট্ৰীয় উদ্যানখন কোনটো তো তোমালোকে নিশ্চয় জানা দ্যাট ইজ ৰায়মনা ৰায়মনা কি হয় ওয়েস্টার্ন পার্টত আমাৰ অসমৰ ওয়েস্টার্ন পার্টত থাকে একেবাৰে ওয়েস্টার্ন মোস্ট পয়েন্টত থাকা ন্যাশনাল পার্ক হয় আৰু এটো 6th নম্বৰ ন্যাশনাল পার্ক হয় এট প্ৰেজেন্ট অসমত আমাৰ কেইটা ন্যাশনাল পার্ক আছে 7খন ন্যাশনাল পার্ক আছে এই 7টা ন্যাশনাল পার্কৰ ভিতৰত কাজিৰঙা ন্যাশনাল পার্ক কি হয় আটাইতকৈ ডাঙৰ হয় ইন টার্মস অফ এৰিয়া আৰু এই কাজিৰঙা ন্যাশনাল পার্ক তোমাৰ ন্যাশনাল পার্কটো কোনখিনিত আছে মোস্টলি তোমাৰ গোলাঘাট ডিস্ট্ৰিক্টত আৰু নগাঁওতো আছে ইয়াতে তোমাৰ কি পোৱা যায় সোণালী বান্দৰ পোৱা যায় ঠিক আছে লগত তোমালোকে দিহিং পাটকাই ন্যাশনাল পার্ক কোনখিনিত আছে জানানে এই দিহিং পাটকাই ন্যাশনাল পার্কটো আছে তোমাৰ ডিব্ৰুগড় আৰু তিনচুকীয়া ডিস্ট্ৰিক্টত সো এট প্ৰেজেন্টত অসমত 7খন ৰাষ্ট্ৰীয় উদ্যান আছে আৰু 17টা তোমাৰ কি আছে ওয়াইল্ড লাইফ স্যাংচুয়াৰিজ আছে আৰু দুটা তোমাৰ মানে পসিবিলিটি আছে অভয়াৰণ্য ডিক্লেয়াৰ কৰাৰ কাৰণে দুটা আছে লিষ্টত মই এটা ৰিসেন্টলি মই এটা ভিডিও আপলোড কৰিছো যোনখিনিত মই নেশনাল পাৰ্ক আৰু অভয়াৰণ্য আমাৰ অসমত কেইটা আছে কোন ঠাইত আছে আৰু কোন মানে তাতে কি পোৱা যায় এটা লিষ্টৰ ভিডিও মই এটা আপলোড কৰিছো মেবি পোষ্টটো মই শেয়াৰ কৰিছো তোমালোকে এটো চাব পাৰা তোমালোকৰ সেই নেশনাল পাৰ্কৰ পৰা যদি কিবা কোৱেশ্চন আহে তেন্তে তোমালোকে আৰামছে এটো সলভ কৰিব পাৰিবা সেই লিষ্টখন তোমালোকে চাই লবা মই এটো তোমালোকৰ ভিডিওৰ ডেসক্ৰিপচন বক্সত লিংকত শেয়াৰ কৰি দিম এটো ভিডিওৰ লিংক তোমালোকে চাই লব পাৰা তাৰ পৰা কোৱেশ্চন নম্বৰ 6 ব্ৰহ্মপুত্ৰ নদীৰ তোমাৰ উত্তৰ পাৰৰ ত্ৰিপুৰী কোনখন হয় ইয়াৰ চাৰিটা অপচনৰ পৰা সো ইয়াৰ উত্তৰ হ'ব কি ধানখৰি আৰু তোমালোকে মনত ৰাখিবা আমাৰ ব্ৰহ্মপুত্ৰৰ অৰিজিনেট হৈছে কৰ পৰা তোমালোকে নিশ্চয় জানা চীনৰ তোমাৰ শ্যামায়াংডুং নামক গ্লেচিয়াৰৰ পৰা চীন হৈ কেনে এটো সোমাইছে কোনখিনিত অৰুণাচল প্ৰদেশত সোমাইছে তিব্বতৰ পৰা অৰুণাচল প্ৰদেশত সোমাইছে না তো তোমাক তিব্বতত ইয়াক কোৱা হয় কি ইয়াৰলুং টিচাংপো ঠিক আছে বা ইয়াৰলুং চাংপো কোৱা পৰা আৰু অৰুণাচলত কি কোৱা হয় ইয়াক শিয়াং বুলি কোৱা হয় অৰুণাচলত প্ৰৱেশ কৰাৰ আগত তোমাৰ নামচা বাৰবা পৰ্বতৰ আহি কেনে তোমাৰ কি হয় তাতে ব্ৰহ্মপুত্ৰ নদীখন কি কৰে গোটেইখিনি মানে পুৰা টোটালি ইউ টাৰ্ন এটা লয় টোটালি এটা ইউ টাৰ্ন শেপ লয় ঠিক আছে কোনখিনিত নামচা বাৰবাত লয় আৰু ইউ টাৰ্ন শেপ লৈ কেনে অৰুণাচল প্ৰদেশত সোমায় আৰু অৰুণাচল প্ৰদেশত ইয়াৰ নাম কি হয় তোমাৰ শিয়াং হয় তাৰ পিছত আমাৰ অসমত সোমায় অসমক ব্ৰহ্মপুত্ৰী বুলি কোৱা হয় লগতে লুইত বুলিও কোৱা হয় আৰু যেতিয়া এটো
তোমাৰ বাংলাদেশত সোমাই যায় এটুক তেতিয়া কি কোৱা হয় যমুনা নামেৰে জনা যায় ঠিক আছে অৰ্থাৎ ইন্ডিভিজুৱেলি যেতিয়া বাংলাদেশত সোমায় তেতিয়া ব্ৰহ্মপুত্ৰক কোৱা হয় যমুনা বাট যেতিয়া এইটো গংগাৰ পানীৰ লগত ঠিক আছে ব্ৰহ্মপুত্ৰৰ পানীটো মিক্স হৈ যায় কম্বাইন্ড যোনটো আছে এই কম্বাইন্ড নামটো হৈ যায় তেতিয়া মেঘনা ইন্ডিভিজুৱেলি যদি কোৱা হয় তেন্তে হ'ব কি যমুনা আৰু কম্বাইন্ড হ'লে কি হ'ব তোমাৰ মেঘনা সো নৰ্থ বেংক ট্ৰিবিউটাৰি হ'ব ধানখেৰি লগতে তোমালোকৰ মনত ৰাখিব লাগিব ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ ডাঙৰ উপনৈ কোনখন হ'ল দ্যাট ইজ ট্ৰিবিউটাৰি কোনটো হ'ব সুবনশিৰি ঠিক আছে এইটো আৰু তোমাৰ সুবনশিৰি কি হয় নৰ্থ বেংক ট্ৰিবিউটাৰি পাৰ্ট হয় এটা আৰু যদি সাউথ বেংক ট্ৰিবিউটাৰি পাৰ্ট কোৱা হয় বা সাউথ বেংক ট্ৰিবিউটাৰিৰ ভিতৰত আটাইতকৈ ডাঙৰ ট্ৰিবিউটাৰি কথা যদি কোৱা হয় ব্ৰহ্মপুত্ৰ নদীত তেন্তে কি হ'ব কপিলি কুৱেশ্যন নম্বৰ 7 তোমাৰ আসাম ফৰেষ্ট ৰেঞ্জাৰৰ এক্সাম 2014 হৈছিলে যিটো হেতু এক্সামত এইটো কোৱেশ্যন আহিছিলে ঠিক আছে ইন আসাম প্ৰজেক্ট টাইগাৰ ইজ অপাৰেশনাল ইন অৰ্থাৎ প্ৰজেক্ট টাইগাৰ 1973 আণ্ডাৰত লঞ্চ কৰা বা এষ্টাব্লিছ কৰা অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান হয় সো ইয়াৰ উত্তৰ হ'ব কি মানস আৰু মানস কিহৰ কাৰণে ফেমাছ হয় তোমালোকে জানা দ্যাট ইজ ক্লাউডেড লিওপাৰ্ড বা ডেৰাকটা বাঘৰ কাৰণে কি হয় ফেমাছ হয় and also it is famous for নলগাহৰি ঠিক আছে নলগাহৰিৰ কাৰণে ফেমাছ হয় question number 8 which river is known as the sorrow of Assam অসমৰ দুখ বুলি কোনখন নদী জনাজাত সো তোমালোকে মনত ৰাখিবা ইয়াৰ উত্তৰ হ'ব কি মাইটি ব্ৰহ্মপুত্ৰ আমাৰ মহাবাহু ব্ৰহ্মপুত্ৰ কি হয় অসমৰ দুখ বুলি ইয়াক কোৱা হয় কিহৰ কাৰণে কোৱা হয় বিকজ এনেকা এটা বছৰো নাই এনেকা এটা বছৰ বাদ পৰা নাই যেটো বছৰ তোমাৰ কি হয় ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ কাৰণে তোমাৰ ফ্লাড নহয় মানে প্ৰতিটা বছৰ কি হয় তোমাৰ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ কাৰণে কি হয় ফ্লাড হয় আৰু এইটো কাৰণে ইয়াক কি কোৱা হয় অসমৰ দুখ বুলি কোৱা হয় দ্য ট্ৰপিকেল ৰেইন ফৰেষ্ট ইন আসাম ইজ অৰ্থাৎ তোমাৰ ট্ৰপিকেল ৰেইন ফৰেষ্ট কোনখিনিত আছে সো ট্ৰপিকেল ৰেইন ফৰেষ্ট তোমাৰ কোনখিনিত আছে আমাৰ অসমৰ দিহিং পাটকাই নেশ্যনেল পাৰ্কত আছে ঠিক আছে এণ্ড দিছ ইজ দ্য 7th নেশ্যনেল পাৰ্ক অফ আসাম এইটো কিহৰ কাৰণে ফেমাছ হয় ইয়াতে তোমাৰ হাতী পোৱা যায় ঠিক আছে আৰু ৰেইন ফৰেষ্টৰ কাৰণে ফেমাছ হয় মই যেটো লিষ্ট অলৰেডি দিছো এটা ভিডিও আপলোড কৰিছো হেতু লিষ্টত গোটেইখিনি ডিটেইলছ তোমালোকে পাই যাবা তোমালোকে এইটো ভিডিও কিন্তু চাই লবা ঠিক আছে জাতিংগা famous for mass suicide of migratory bird is located in which of the following district of Assam so অসমৰ কোনখন ডিস্ট্ৰিক্টত তোমাৰ জাতিংগা আছে আৰু তোমালোকে জাতিংগাৰ বিষয়ে নিশ্চয় শুনিছা জাতিংগা কিহৰ কাৰণে ফেমাছ হয় ইয়াতে যিমান মানে মাইগ্ৰেটৰি বাৰ্ডছ আছে বাহিৰৰ পৰা যোনবোৰ বাহিৰৰ দেশৰ পৰা যোনবোৰ বাৰ্ডছ আহে সেইবোৰ বাৰ্ডছ কি কৰে তোমাৰ ইয়াতে আহি কিনে সুইসাইড কৰে ঠিক আছে যোনখিনিত মানে জুই চাই সিহঁতে তাতে গৈ কিনে কি কৰে জপিয়াই দিয়ে আৰু জপিয়াই দি কিনে সুইসাইড কৰে সো এইটো কোনখন ডিস্ট্ৰিক্টত আছে এইটো তোমাৰ লগৰ আছে দ্যাট ইজ ডিমা হাছাও ডিস্ট্ৰিক্টত আছে হোৱাট ইজ দ্য ষ্টেট ট্ৰি অফ আসাম অসমৰ ৰাজ্যিক ট্ৰি কোনখন হয় সো ইয়াৰ উত্তৰ হ'ব কি হলং মানস নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন অৰ্থাৎ মানস ৰাষ্ট্ৰীয় উদ্যানখন কোনখন ডিস্ট্ৰিক্টত আছে এইটো তোমাৰ আছে চিৰাং আৰু বাক্সা ডিস্ট্ৰিক্টত সো ইয়াৰ উত্তৰ হৈ যাব অপচন বি ইন হুইচ ডিস্ট্ৰিক্ট দ্য শ্ৰী সূৰ্যা পাহাৰ ইজ লোকেটেড অসমৰ কোনখন ডিস্ট্ৰিক্টত তোমাৰ এই সূৰ্যা পাহাৰটো আছে সো ইয়াৰ উত্তৰ হ'ব অপচন বি গোৱালপাৰা ডিস্ট্ৰিক্টত আছে এইটো এটা কোৱেশ্চন তোমালোকৰ বাবে আমাৰ অসমত এটা হিল ষ্টেচন আছে ঠিক আছে আৰু এই হিল ষ্টেচনটো তোমাৰ কোনখন জায়গাত আছে অৰ্থাৎ কোনটো ডিস্ট্ৰিক্টত আছে কিংবা হিল ষ্টেচনখনৰ নাম কি হয় তোমালোকে যদি জানা কমেন্ট বক্সত মোক মেনশন কৰি কিনে জনাবা বিকজ এইটো কোৱেশ্চন ইম্পৰ্টেন্ট হয় কাৰণ ৰিসেন্টলি আমাৰ সিএম হেমন্ত মামা তাতে ভিজিট কৰিছিলে আসাম শ্বেয়াৰ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ উইথ হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰিজ অৰ্থাৎ আমাৰ অসম ৰাজ্য কাৰ লগত তোমাৰ ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী শ্বেয়াৰ কৰিছে আৰু এই দুটা কাণ্ট্ৰি হ'ল তোমাৰ ভূটান আৰু বাংলাদেশ কুৱেশ্যন নম্বৰ 15 ওক টাছাৰ এ ৱাইল্ড সিল্কৱৰ্ম ইজ ফাউণ্ড ইন হুইচ অফ দ্য ফলোয়িং ডিস্ট্ৰিক্ট ইন আসাম অসমৰ কোনখন ডিস্ট্ৰিক্টত তোমাৰ ওক টাছাৰ ৱাইল্ড সিল্কৱৰ্ম পোৱা যায় সো ইয়াৰ উত্তৰ হ'ব কি আমাৰ অসমৰ ডিমা হাছাও ডিস্ট্ৰিক্টত আৰু এটা ডিস্ট্ৰিক্ট আছে দ্যাট ইজ কাৰ্বি আলং আৰু ডিমা হাছাও ডিস্ট্ৰিক্টত তোমাৰ কি পোৱা যায় ওক টাছাৰ পোৱা যায় ইয়াৰ লগত এটা এডিশনাল কোৱেশ্চন তোমালোকৰ বাবে অসমৰ মেনচেষ্টাৰ বুলি কোনখন জাগা জনাজাত
তোমালোকে এইটো কাইণ্ডলি কমেণ্ট বক্সত মোক মেনশ্যন কৰি জনাবা যে অসমৰ মেনচেষ্টাৰ বুলি কোনখন জগাক কোৱা হয়। ইন হুইচ অফ দ্য ফলোয়িং এৰিয়াছ অফ আছাম আইৰণ অ'ৰ ডিপজিটছ আৰ ফাউণ্ড। অসমৰ কোনখন ঠাইত তোমাৰ লোহাৰ তোমাৰ অ'ৰ পোৱা যায় বা ডিপজিট পোৱা যায়। চ' এইটো হ'ব কি চান্দেৰডিঙ্গা হিলছ, ঠিক আছে। অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ। লগতে তোমাৰ এটা কুৱেশ্যন ডেট ইজ অসমৰ কোনখন ঠাই বেল মেটেল ইণ্ডাষ্ট্ৰীৰ কাৰণে ফেমাছ হয়, অৰ্থাৎ কাঁহ পিতলৰ বাসনৰ কাৰণে ফেমাছ হয়। যদি জানা কমেণ্ট বক্সত মেনশ্যন কৰি কিনে জনাবা। কুৱেশ্যন নম্বৰ 17, হুইচ অফ দ্য ফলোয়িং ইজ নট কানেক্টেড বাই বৰ্ডাৰ অফ আছাম। আমাৰ অসমৰ লগত কোনখন চাৰিটা ষ্টেটৰ পৰা কোনখন ষ্টেটে আমাৰ অসমৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰা নাই বা বৰ্ডাৰ শ্বেয়াৰ কৰা নাই। চ' মনত ৰাখিবা, নাগালেণ্ড শ্বেয়াৰ কৰিছে, দেন অৰুণাচল প্ৰদেশ শ্বেয়াৰ কৰিছে, ভূটান শ্বেয়াৰ কৰিছে, বাংলাদেশ শ্বেয়াৰ কৰিছে, ৱেষ্ট বেংগল শ্বেয়াৰ কৰিছে, মেঘালয় শ্বেয়াৰ কৰিছে, মিজোৰামো শ্বেয়াৰ কৰিছে, আৰু মেঘালয়ৰ লগত আমাৰ আটাইতকৈ বেছি বৰ্ডাৰ শ্বেয়াৰ হৈছে, ঠিক আছে, বাউণ্ডাৰী শ্বেয়াৰ হৈছে। চ' ইয়াৰ এনচাৰ কি হ'ব, ডেট ইজ ছিকিমৰ লগত আমাৰ কোনো অসমৰ বাউণ্ডাৰী শ্বেয়াৰ হোৱা নাই। চ' অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ। আকৌ কৈ আছোঁ, তোমাৰ মেঘালয়, মিজোৰাম, অৰুণাচল প্ৰদেশ, মণিপুৰ, ঠিক আছে, ভূটান, বাংলাদেশ, ৱেষ্ট বেংগল, তোমাৰ ইয়াৰ লগত কি হৈছে, আমাৰ অসমৰ বাউণ্ডাৰী শ্বেয়াৰ হৈছে, বাট ছিকিমৰ লগত কোনো বাউণ্ডাৰী শ্বেয়াৰ হোৱা নাই। ইয়াৰ লগত এডিশ্যনেল কুৱেশ্যন এটা, তোমালোকে জানানে নৰ্থ ইষ্টাৰ্ণ, আমাৰ যে নৰ্থ ইষ্টাৰ্ণ ষ্টেট আছে 8টা, এই 8টা ষ্টেটৰ আগত কি আছিলে, 8টা ষ্টেট হোৱাৰ আগত 7টা আছিলে। ছিকিম ৰিচেণ্টলি নৰ্থ ইষ্টাৰ্ণৰ পাৰ্ট হয়। এইটো কোনটো চনত পাৰ্ট হৈছিলে জানানে? ছিকিম হৈছিলে পাৰ্ট 2002ত আমাৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ পাৰ্ট হৈছিলে। আৰু ছিকিম ভাৰতৰ অংশ কেতিয়া হৈছিলে, ভাৰতৰ অংগ কেতিয়া হৈছিলে, এইটো হৈছিলে 1975 চনত। ছিকিমৰ কেপিটেল জানানে কোনখন? ছিকিমৰ কেপিটেল কি হয়, গেংটক। ইয়াৰ লগতে ছিকিম কি হয় তোমাৰ 2011 লোকপিয়ল মতে ছিকিম ৱাজ দ্য লোৱেষ্ট পপুলেটেড ষ্টেট অফ ইণ্ডিয়া। আমাৰ ভাৰতবৰ্ষৰ আটাইতকৈ কম জনবসতিপূৰ্ণ ষ্টেট আছিলে ছিকিম, আৰু আটাইতকৈ বেছি জনবসতিপূৰ্ণ ষ্টেট আছিলে কি, ইউ পি, অৰ্থাৎ উত্তৰ প্ৰদেশ। ট্ৰপিকেল ৱেট এভাৰগ্ৰীণ ফৰেষ্ট আৰ প্ৰিডমিনেণ্টলি ফাউণ্ড ইন হুইচ অফ দ্য ফলোয়িং প্ৰটেক্টেড এৰিয়াছ অফ আছাম। অসমৰ কোনখিনিত তোমাৰ ট্ৰপিকেল এভাৰগ্ৰীণ ফৰেষ্ট পোৱা যায়। চ' ইয়াৰ উত্তৰ মই অলৰেডি আগতে দিছিলোঁ, ডেট ইজ দিহিং পাটকাই। আৰু এভাৰগ্ৰীণ ফৰেষ্ট বুলিলে কি বুজা জানানে, মানে এনেকুৱা এটা ফৰেষ্ট যোনখিনি তোমাৰ এনেধৰণৰ গছ গছনি আছে যিবোৰৰ কি হয় নৰ্মেলি গোটেই বছৰত কি হয় সিহঁতৰ পাত থাকে, আৰু পাতবোৰ কি থাকে, সেউজীয়া থাকে, ঠিক আছে, অৰ্থাৎ হোল ইয়াৰ সিহঁতৰ পাত থাকে, পাতবোৰ কমপ্লিটলি সৰি কেনে নপৰে, ঠিক আছে, হোল ইয়াৰ কি থাকে, সেউজীয়া পাত থাকে। ইয়াৰ লগত আৰু এটা এডিশ্যনেল ইনফৰ্মেশ্যন দিবলৈ বিচাৰিছোঁ, তোমালোকে নিশ্চয় শুনিছা বা পঢ়ি কেনে আহিছা যে সৰুৰে পৰা ঋতু কেইটা হয়, ডেট ইজ ছিজন কেইটা হয়, 6টা, বাট আমাৰ অসমত প্ৰধানতঃ 4টা ঋতু আছে। এটা আছে শীত, এটা আছে গ্ৰীষ্ম, এটা শৰৎ, আৰু এটা বৰ্ষাকাল, ঠিক আছে। এই 4টা কি হয় তোমাৰ অসমৰ প্ৰধান ঋতু হয় বা ছিজনছ হয়। আৰু আমাৰ অসমৰ ক্লাইমেট কি ধৰণৰ হয়, ডেট ইজ ট্ৰপিকেল মনচুন ক্লাইমেট, ক্ৰান্তীয় মৌসুমী জলবায়ু, ঠিক আছে। ইয়াৰ লগত আৰু এটা এডিশ্যনেল ইনফৰ্মেশ্যন, তোমাৰ ৱৰ্ল্ডত, ঠিক আছে, আটাইতকৈ বেছি বা অধিক বৰষুণ হোৱা জগাখনৰ নাম জানানে? এইটো হ'ল কি, মৌচুমীৰাম। আৰু এই মৌচুমীৰাম কোনখিনিত আছে, তোমালোকৰ মেঘালয়ত আছে। মেঘালয়ৰ কেপিটেল কি হয় জানানে, ডেট ইজ শ্বিলং। এটা সময়ত আমাৰ অসমৰ কেপিটেল কি আছিলে, শ্বিলং আছিলে, বাট পিছত তোমাৰ 1972 এৰাউণ্ড বা 1973ত তোমাৰ কি হয়, কেপিটেলটো শ্বিফ্ট হৈ যায়, যেতিয়া মেঘালয় অসমৰ পৰা ছেপাৰেট হয়, অৰ্থাৎ মেঘালয় এটা সময়ত কি আছিলে, আমাৰ অসমৰ পাৰ্ট আছিলে, বাট যেতিয়া মেঘালয় অসমৰ পৰা ছেপাৰেট হ'ল, তেতিয়া কি হ'ল, তোমাৰ অসমৰ কেপিটেল দিছপুৰ হৈ গ'ল, আৰু মেঘালয়ৰ কেপিটেল হৈ গ'ল কি, শ্বিলং। Which forest is single-handedly planted by Jadhav Payeng? So Jadhav Payeng তোমালোকে নিশ্চয় জানা, he is known as the forest man of the world and India, অৰ্থাৎ তোমাৰ অৰণ্য মানৱ বুলি তেখেতক কোৱা হয়। আৰু তেখেতে কি কৰিছিলে, তেখেতক অৰণ্য মানৱ বুলি কিয় কোৱা হয়, তেখেতে কি কৰিছিলে, অকলে এটা ফৰেষ্ট বিল্ড কৰি পেলাইছিলে,
অৰ্থাৎ এটা ফৰেষ্ট প্লান্টেড কৰিছিলে তেখেতে অকলে আৰু তেখেতে যিটো ফৰেষ্ট প্লান্ট কৰিছিলে সেই ফৰেষ্টখনৰ নাম কি হয় এটোৰ নাম হয় মলাই ফৰেষ্ট so option B will be the correct answer the proposed Tipamuk dam is to be constructed over which river অৰ্থাৎ টিপামুক ড্যামখন কোনখন ৰিভাৰৰ ওপৰত বনোৱা হ'ব সো এটো বনোৱা হ'ব তোমাৰ কি তোমাৰ বৰাক ৰিভাৰৰ ওপৰত ঠিক আছে আৰু এই বৰাক ৰিভাৰৰ অৰিজিন জানানে সোর্স অফ অরিজিন কোৰ পৰা এটো উৎপত্তি হয় মণিপুৰী হিলছৰ পৰা অৰ্থাৎ মণিপুৰৰ হিলছৰ পৰা উৎপত্তি হয় সো আজিৰ কাৰণে 20টা কোৱেশ্চন থাকিল যোৱাৰ আগত আৰু কেইটামান গুৰুত্বপূৰ্ণ ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকক দি যাও আৰু ইনফৰমেশন তোমালোকক দি যাও that is what is called as peace garden of northeast northeastor peace garden বুলি কাক কোৱা হয় এটো হ'ব কি তোমাৰ মিজোৰাম ঠিক আছে তো নৰ্থইষ্টৰ অৰ্থাৎ ইণ্ডিয়াৰ নৰ্থইষ্টাৰ্ণ সাইডৰ তোমাৰ পিস গাৰ্ডেন বুলি মিজোৰামক কোৱা হয় বাট ওয়াৰ্ল্ডৰ পিস গাৰ্ডেন বুলি কোনখনক কোৱা হয় জানানে এটো হল কি নৰ্থ ডাকোটা ঠিক আছে দেন ইয়াৰ লগত অসমত ৰামসাৰ সাইট কেটা আছে আমাৰ অসমত ৰামসাৰ সাইট আছে এটা ঠিক আছে আৰু এটো কি হয় দীপৰ বিল হয় ডিবি এটাই আছে দীপৰ বিল লগতে অসমত তোমাৰ টাইগাৰ ৰিজাৰ্ভ কেটা আছে আমাৰ অসমত টাইগাৰ ৰিজাৰ্ভ আছে 4টা ঠিক আছে টাইগাৰ ৰিজাৰ্ভ 4টা আছে আৰু এলিফেন্ট ৰিজাৰ্ভ কেটা আছে তেন্তে জানানে এলিফেন্ট ৰিজাৰ্ভ আছে 5টা আৰু ওয়াৰ্ল্ড হেৰিটেজ সাইট কেটা আছে ওয়াৰ্ল্ড হেৰিটেজ সাইট আছে 2টা দ্যাট ইজ মানস আৰু কাজিৰঙা ইয়াৰ লগতে আৰু এটা এডিশনাল ইনফৰমেশন ইম্পৰ্টেন্ট হয় এটো নামদাফা ন্যাশনাল পাৰ্ক কোনখিনিত আছে এই নামদাফা ন্যাশনাল পাৰ্কখন আছে তোমাৰ অৰুণাচল প্ৰদেশত আৰু অৰুণাচল প্ৰদেশ কি হয় আমাৰ ইন্ডিয়াৰ আটাইতকৈ কি হয় ইষ্টাৰ্ণ মোস্ট পইণ্ট হয় ঠিক আছে অৰ্থাৎ ইষ্টাৰ্ণ মোস্ট ষ্টেট বুলি ক'লে কোনটো হ'ব আনসাৰ অৰুণাচল প্ৰদেশ আৰু লগত অৰুণাচল প্ৰদেশক কি কোৱা হয় ল্যান্ড অফ ৰাইজিং ষ্টেট অফ ইণ্ডিয়া অৰ্থাৎ অৰুণাচল প্ৰদেশত কি হয় ফাৰ্ষ্ট সূৰ্য উদয় হয় এইবোৰ এডিশনাল ইনফৰমেশন তোমালোকে নোট ডাউন কৰি লবা মনত কৰি কিনে নেক্সট আমাৰ অসমত এটা ডাঙৰ ভূমিকম্প হৈছিলে দ্যাট ইজ 1950 হৈছিলে তোমালোকে ইয়াৰ এপিক সেন্টাৰ কোনটো আছিল অৰ্থাৎ উৎপত্তি স্থল কোনটো আছিল বা উৎপত্তি ঠাইখন কোনটো আছিল এটো তোমালোকে মোক কমেন্ট বক্সত মেনশন কৰি জনাবা 1950 ত এটা ডাঙৰ ভূমিকম্প হৈছিল অসমত ইয়াৰ এপিক সেন্টাৰ কোনখন ঠাই আছিল হেতু জনাবা দেন অসমৰ কোনখন ঠাইত প্ৰথমবাৰৰ বাবে তেলৰ খনন কৰা হৈছিল বা অসমৰ কোনখন ঠাইত তোমাৰ তেল অয়েল ৰিফাইনাৰী আছে আটাইতকৈ পুৰণি এছিয়াৰ আটাইতকৈ পুৰণি অয়েল ৰিফাইনাৰী কোনখিনিত আছে এটো আছে আমাৰ অসমৰ ডিগবয়ত ইট ইজ এছিয়াৰ আটাইতকৈ পুৰণি হয় আৰু ইণ্ডিয়াৰ কি হয় ফাৰ্ষ্ট অয়েল ৰিফাইনাৰী হয় লগতে আমাৰ অসমত এটা ইম্পৰ্টেন্ট জায়গা আছে যোনখিনিত এতিয়াও কি হয় তোমাৰ বাৰ্টাৰ সিস্টেমৰে বজাৰ হয় অৰ্থাৎ বিনিময় পথাৰ মাধ্যমে কি হয় কিনাকাটি হয় বা বেচা কিনা হয় সেইখন জাগাৰ নাম কি এইখন ঠাইৰ নাম কি হয় এটো ঠাইৰ নাম হল জোনবিল দেন আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ তোমাৰ ক্লাস 6 ৰ বুকত এটো মেনশন আছে 90টা ঠিক আছে 90টা তোমাৰ উপনৈ আছে বা তাতকে বেছিও হ'ব পাৰে ঠিক আছে 90টা তোমাৰ কি আছে উপনৈ আছে ব্ৰহ্মপুত্ৰ নদীৰ দেন অসমৰ আটাইতকৈ দীঘল মাউন্টেন ৰেঞ্জ কোনটো হয় দ্যাট ইজ বৰাইল মাউন্টেন ৰেঞ্জ নিশ্চয় জানা তোমালোকে দেন অসমৰ আটাইতকৈ বেছি জনবসতিপূৰ্ণ ডিস্ট্ৰিক্টখন কোন হল ডিস্ট্ৰিক্টখন হল নগাঁও আৰু আমাৰ ভাৰতৰ প্ৰথম তোমাৰ নদীদ্বীপ ডিস্ট্ৰিক্ট কোনটো হয় আইল্যান্ড ডিস্ট্ৰিক্ট কোনটো হয় এটো হয় আমাৰ মাজুলী নদীদ্বীপ আইল্যান্ড বা ডিস্ট্ৰিক্ট তোমালোকে ক'ব পৰা ফাৰ্ষ্ট নদীদ্বীপ আইল্যান্ড ডিস্ট্ৰিক্ট কোনটো হয় তোমাৰ মাজুলী হয় ঠিক আছে আৰু মাজুলী কি হয় পৃথিৱীৰ আটাইতকৈ দীঘল কি হয় ডেল্টা হয় নদীদ্বীপ হয় সো আজিৰ কাৰণে এইকেইটা ইনফৰমেশন থাকিল যোৱাৰ আগত তোমালোকৰ বাবে এটা হোমৱৰ্ক তোমালোকে মোক মেনশন কৰি কিনে জনাবা কমেন্ট বক্সত সোণাই ৰূপাই অভয়াৰণ্যটো কোনখিনিত আছে সোণাই ৰূপাই অভয়াৰণ্য প্লাস পবিতৰা অভয়াৰণ্যখন ইয়াৰ লগত গিবন এই তিনিটা ঠিক আছে তোমাৰ অভয়াৰণ্য কোনখিনি জায়গাত আছে সৰি গিবন নহয় গৰম পানী আৰু লাউখোৱা অভয়াৰণ্য কোনখন ঠাইত আছে তোমালোকে কমেন্ট বক্সত মেনশন কৰি কিনে জনাবা সো আজিৰ কাৰণে ইয়াতে সমাপ্ত কৰো আই হোপ তোমালোকক ভিডিওখন চাই কিনে ভাল লাগিছে যদি ভাল লাগিছে লাইক শেয়াৰ সাবস্ক্ৰাইব আৰু কমেন্ট কৰি দিবা আৰু যদি তোমালোকৰ এনে ধৰণৰ ভিডিও লাগে ডু কমেন্ট ইন দা কমেন্ট বক্স মই ট্ৰাই কৰিম মোৰ বেষ্ট তোমালোকৰ বাবে নতুন ভিডিও লৈ কিনে আনাৰ কাৰণে
ঠিক আছে টিল দেন কিপ ওয়াচিং কিপ লার্নিং এণ্ড কিপ গ্ৰোয়িং থেংকস ফৰ ৱাচিং ধন্যবাদ